প্ৰিয় দেশবাসী, মন কী বাতলৈ আকৌ স্বাগতম। অভিনন্দন। সমগ্ৰ বিশ্ব বৰ্তমান পেৰিছ অলিম্পিক মুখৰ হৈ পৰিছে। আমাৰ খেলুৱৈসকলক এই অলিম্পিকে ভাৰতৰ পতাকা বিশ্ববাসীৰ আগত সগৌৰৱে উৰুৱাই ৰখাৰ সুযোগ প্ৰদান কৰে, দেশৰ বাবে কিবা এটা কৰাৰ সুবিধা দিয়ে। আপোনালোকেও খেলুৱৈসকলক উৎসাহিত কৰক। চিয়াৰ ফৰ ভাৰত। বন্ধুসকল, ক্ৰীড়াক্ষেত্ৰৰ এই অলিম্পিকতকৈ পৃথক অংকৰ জগততো কিছুদিন পূৰ্বে এক অলিম্পিকৰ আয়োজন কৰা হৈছিল, ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াড। এই অলিম্পিয়াডত ভাৰতৰ ছাত্ৰসকলে সুন্দৰ প্ৰদৰ্শন কৰে। ইয়াত আমাৰ দলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে 4টা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আন্তৰ্জাতিক মেথমেটিক্স অলিম্পিয়াডত 100তকৈও অধিক দেশৰ যুৱক-যুৱতীয়ে ভাগ লয় আৰু আমাৰ দলে টপ 5 অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ 5টা দলৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হয়। দেশৰ নাম উজ্বলোৱা এই ছাত্ৰকেইজন হ'ল পুনেৰ আদিত্য ভেংকট গণেশ আৰু সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়ডাৰ কনব তলৱাৰ, মুম্বাইৰ ৰুচিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ মাদুৰী। বন্ধুসকল, আজিৰ মন কী বাতলৈ মই এই কেইগৰাকী যুৱ বিজেতাক বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ। ফোনযোগে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰা হৈছে। নমস্কাৰ বন্ধুসকল, মন কী বাতলৈ স্বাগতম। কেনে আছে আপোনালোক? আমি ভালে আছোঁ মহাশয়। বন্ধুসকল, মন কী বাতৰ জৰিয়তে সমগ্ৰ দেশবাসীয়ে আপোনালোক সকলোৰে অভিজ্ঞতা জানিবলৈ আগ্ৰহী। মই আদিত্য আৰু সিদ্ধাৰ্থৰ অভিজ্ঞতা প্ৰথমেই জানিব বিচাৰিছোঁ। আপোনালোক পুনেৰ বাসিন্দা। অলিম্পিয়াডৰ জৰিয়তে আপোনালোকৰ অভিজ্ঞতাৰ বিষয়ে কওকচোন। সৰুৰে পৰা মই অংক বিষয় ভাল পাইছিলোঁ। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে ওম প্ৰকাশ ছাৰে মোক অংক শিকাইছিল আৰু তেখেতে মোক অংক বিষয়টোৰ প্ৰতি অধিক আগ্ৰহী কৰিলে। মই শিকিলোঁ আৰু সুযোগ লাভ কৰিলোঁ। আপোনাৰ বন্ধুৱে কি ক'ব বিচাৰে? মহাশয়, মই সিদ্ধাৰ্থ, পুনেৰ বাসিন্দা। 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। দ্বিতীয়বাৰৰ বাবে IIMত ভাগ লৈছোঁ। সৰুৰে পৰাই মই অংক ভাল পাইছিলোঁ। ষষ্ঠ শ্ৰেণীত মোক আৰু আদিত্যক ওম প্ৰকাশ ছাৰে অংক শিকাইছিল আৰু সি আমাক বহুত সহায় কৰিছিল। এতিয়া মহাবিদ্যালয় পৰ্যায়ত মই CMIত ভৰ্তি হৈছোঁ আৰু অংক আৰু CS অধ্যয়ন কৰি আছোঁ। ভাল বাৰু। মই গম পাইছোঁ অৰ্জুন এতিয়া গান্ধীনগৰত আছে আৰু কনব গ্ৰেটাৰ নয়ডাৰ বাসিন্দা। অৰ্জুন আৰু কনব, আমি অলিম্পিয়াডৰ বিষয়ে কথা পাতি আছোঁ। গতিকে আপোনালোকে আপোনালোকৰ প্ৰস্তুতিৰ অভিজ্ঞতাৰ বিষয়ে বা অন্য অনুভৱ যদি ব্যক্ত কৰে, আমাৰ শ্ৰোতাসকলে ভাল পাব। নমস্কাৰ মহাশয়, জয় হিন্দ। মই অৰ্জুন। জয় হিন্দ অৰ্জুন। মই দিল্লীত থাকোঁ। মোৰ মা শ্ৰীমতী আশা গুপ্তা দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা আৰু মোৰ দেউতা শ্ৰী অমিত গুপ্তা চাৰ্টাৰ্ড একাউণ্টেণ্ট। আপোনাৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ এই সফলতাৰ স্বীকৃতি প্ৰথমেই মই মোৰ পিতৃ-মাতৃক দিব বিচাৰিছোঁ। মই ভাবোঁ যেতিয়া এটা পৰিয়ালৰ কোনো সদস্যই এনে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়, তেতিয়া সেই সংগ্ৰাম কেৱল সেইগৰাকী সদস্যৰে নহয়, গোটেই পৰিয়ালটোৰে হয়। আমাৰ প্ৰশ্নকাকতখনত 3টা প্ৰশ্নৰ বাবে 4.5 ঘণ্টা সময় দিয়া হয়, মানে এটা প্ৰশ্নৰ বাবে 1.5 ঘণ্টা। আমি বুজি পাওঁ যে এটা প্ৰশ্নৰ উত্তৰ লিখাৰ বাবে কিদৰে আমি ঘৰতে প্ৰস্তুতি চলাব লাগিব। কেতিয়াবা এটা প্ৰশ্নৰ প্ৰস্তুতিৰ বাবে এদিন বা কেতিয়াবা 3 দিন পৰ্যন্ত লাগি যায়। তাৰ বাবে আমি অনলাইন প্ৰশ্নও বিচাৰি লওঁ। বিগত বৰ্ষৰ প্ৰশ্নৰে আমি প্ৰস্তুতি চলাওঁ আৰু এনেদৰে কৰা কষ্টৰ ফলতেই আমাৰ অভিজ্ঞতা বাঢ়ে, আমাৰ প্ৰব্লেম ছলভিং এবিলিটি অৰ্থাৎ গণিতীয় সমস্যা সমাধানৰ পাৰদৰ্শিতা বৃদ্ধি পায়। ই কেৱল গণিতৰ ক্ষেত্ৰতে নহয়, আমাৰ জীৱনৰ অন্য দিশতো সহায়ক হয়। বাৰু, কনবে ক'ব পাৰিব নেকি কোনো বিশেষ অনুভৱ প্ৰস্তুতিৰ ক্ষেত্ৰত? আমাৰ যুৱ প্ৰজন্মই শুনি ভাল পাব পৰা। মই উত্তৰ প্ৰদেশৰ নয়ডাৰ কনব তলৱাৰ। একাদশ শ্ৰেণীত পঢ়ি আছোঁ। গণিত মোৰ প্ৰিয় বিষয়। সৰুৰ পৰাই মই গণিত ভাল পাওঁ। সৰুতে দেউতাই মোক অংকৰ সাঁথৰ সমাধান কৰিবলৈ দিছিল, ফলত গণিতৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িল। অলিম্পিয়াডৰ বাবে প্ৰস্তুতি মই 7ম শ্ৰেণীৰ পৰাই কৰিছিলোঁ। মোৰ বাইদেৱেও মোক এই ক্ষেত্ৰত সহায় কৰিছিল। পিতৃ-মাতৃৰ সহযোগিতা সদায়ে আছেই। HBCSE অলিম্পিয়াড অনুষ্ঠিত কৰে। এয়া 5টা স্তৰৰ এটা প্ৰতিযোগিতা। বিগত বৰ্ষত মাত্ৰ অলপৰ বাবে আমাৰ দল স্থানপ্ৰাপ্ত নহ'ল। আমি বৰ দুখ পাইছিলোঁ।
তেতিয়া মোৰ পিতৃ মাতৃয়ে কৈছিল যে আমি হয়তো জয়ী হওঁ অথবা আমি শিকোঁ। যাত্ৰাইহে অৰ্থ বহন কৰে, সফলতাই নহয়। গতিকে মই ক'ব বিচাৰোঁ যে নিজে ভাল পোৱাটো কৰা উচিত আৰু নিজে কৰা কামটোক ভাল পোৱা উচিত। আহক আমি আমাৰ বিষয়টোক ভাল পাওঁ আৰু আমাৰ যাত্ৰা উপভোগ কৰোঁ। কনব, আপুনি গণিত বিষয়টো ভাল পায় আৰু সাহিত্য বিষয়তো আপোনাৰ ৰাপ আছে। হয় মহাশয়, সৰুতে মই তৰ্ক প্ৰতিযোগিতা আৰু বক্তৃতাতো ভাগ লৈছিলোঁ। আহক এইবাৰ আমি আনন্দৰ সৈতে কথা পাতোঁ। আনন্দ, আপুনি এতিয়া গুৱাহাটীত আৰু আপোনাৰ বন্ধু ৰুচিল মুম্বাইত আছে। মই পৰীক্ষা পে চৰ্চা আৰু অন্য কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা-বাৰ্তাত ভাগ লওঁ। বহু ছাত্ৰ-ছাত্ৰীৰ গণিতৰ প্ৰতি ইমান ভীতি আছে যে তেওঁলোকে বিষয়টোৰ নাম শুনিলেই শংকিত হৈ পৰে। আপুনি কওকচোন বাৰু, গণিতৰ সৈতে বন্ধুত্ব কিদৰে গঢ়িব পাৰি? ছাৰ, মই ৰুচিল মাথুৰ। আমি বাল্যকালত প্ৰথমবাৰৰ বাবে গণিতত সংখ্যাৰ যোগ পদ্ধতি শিকাৰ সময়ত আমাক কেৰি ফৰৱাৰ্ড অৰ্থাৎ হাতত থকা সংখ্যাৰ কথা শিকোৱা হৈছিল। কিন্তু আমাক কেতিয়াও কেৰি ফৰৱাৰ্ডনো কি এই কথা বুজাই দিয়া হোৱা নাছিল। যেতিয়া আমি চক্ৰবৃদ্ধি সুদৰ বিষয়ে পঢ়োঁ, আমাক কোৱা নহয় এই সুদৰ সূত্ৰ কিদৰে নিৰ্ণয় হয়। মই ভাবোঁ যে গণিত এবিধ চিন্তা কৰা আৰু সমস্যা সমাধান কৰাৰ এটি কলা। সেইবাবে মই ভাবোঁ যে যদি গণিতত এটি নতুন প্ৰশ্ন সন্নিৱিষ্ট কৰিব বিচাৰোঁ, তেন্তে সেয়া হ'ব আমি প্ৰক্ৰিয়াবোৰ কি কৰি আছোঁ তাৰ ব্যাখ্যা। প্ৰক্ৰিয়াটোনো এই ধৰণৰ কিয়? মই ভাবোঁ যে ইয়াকে কৰিলে মানুহৰ গণিতৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। কিবা এটা বিষয় বুজি পোৱাত কঠিন হ'লেই তাৰ প্ৰতি শংকাৰ উদ্ৰেক হয়। ইয়াৰ উপৰিও সকলোৱে গণিতক অতি লজিকেল অৰ্থাৎ যুক্তিগত বিষয় বুলি ভাবে, যদিও এই বিষয়টিৰ বাবে সৃজনীশীলতাও অতি গুৰুত্বপূৰ্ণ। কিয়নো সৃজনীশীল চিন্তাৰেহে আমি আউট অফ দ্য বক্স সমাধান উলিয়াব পাৰোঁ। এই কথা মেথ অলিম্পিয়াডত অতি গুৰুত্বপূৰ্ণ হৈ পৰে। সেইবাবে গণিতৰ প্ৰতি ধাউতি বঢ়োৱাত মেথ অলিম্পিয়াডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আনন্দে কিবা ক'ব খোজে নেকি? নমস্কাৰ প্ৰধানমন্ত্ৰী মহাশয়, মই আনন্দ মাদুৰীয়ে গুৱাহাটীৰ পৰা কৈছোঁ। মই ষষ্ঠ আৰু সপ্তম শ্ৰেণীত থাকোঁতে ইয়াৰ স্থানীয় অলিম্পিয়াডত যোগ দিছিলোঁ। দুয়োটা অলিম্পিয়াড মোৰ বৰ ভাল লাগিছিল। মই ৰুচিলৰ বক্তব্যক সমৰ্থন জনাওঁ। মই আৰু ক'ব খোজোঁ যে যিসকলে গণিত বিষয়টোক ভয় কৰে তেওঁলোকৰ বাবে ধৈৰ্যৰ অতি প্ৰয়োজন। আমাক গণিত শিকোৱাৰ সময়ত একোটাহত সূত্ৰ শিকোৱা হয়, যি সূত্ৰ মনত ৰাখিয়েই আমি 100 প্ৰশ্নৰ উত্তৰ কৰিব লাগে। আমি সূত্ৰটো বুজি পালোঁ নে নাই সেই কথা গৌণ হয়। তাৰ ভিত্তিত প্ৰশ্নৰ পাছত প্ৰশ্নৰ উত্তৰ বিচৰা হয়। সূত্ৰটো মাত্ৰ মুখস্থ কৰা হয় আৰু পৰীক্ষাগৃহত এই সূত্ৰ পাহৰি গ'লে ছাত্ৰ-ছাত্ৰী উপায়ন্তৰ হৈ পৰে। সেয়েহে মই কওঁ যে সূত্ৰবোৰ ৰুচিলে কোৱাৰ দৰে বুজিব লাগে আৰু ধৈৰ্য সহকাৰে অধ্যয়ন কৰিব লাগে। আদিত্য আৰু সিদ্ধাৰ্থে প্ৰথমে কোৱা কথাখিনি কিছু আধৰুৱা হৈ থাকিল। এতিয়া আনসকলৰ বক্তব্য শুনাৰ পাছত নিশ্চয় আপোনালোকে আৰু কিবা ক'ব বিচাৰিব। আপোনালোকৰ মতামত ব্যক্ত কৰিবনে? বহু বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় হৈছিল। ভিন্ন সাংস্কৃতিক পশ্চাদভূমিৰ বন্ধু-বান্ধৱী আছিল আৰু বহুকেইজন বিখ্যাত গণিতজ্ঞও আছিল। এইবাৰ আদিত্যই ক'লে ভাল পাম। আমাৰ অতিশয় সুন্দৰ অভিজ্ঞতা হৈছিল। আমাক বাথ নগৰখনৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছিল, বিভিন্ন পাৰ্ক দেখুৱাইছিল আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়লৈও লৈ গৈছিল। ঠিক আছে, আপোনালোকৰ সৈতে আলাপ কৰি মোৰ বৰ ভাল লাগিল আৰু মই সকলোকে শুভকামনা জনাইছোঁ। মই জানো যে এই ধৰণৰ খেলৰ বাবে বহু ফ'কাছ এক্টিভিটিৰ দৰকাৰ, বহু মানসিক চাপৰো সন্মুখীন হ'ব লাগে আৰু পৰিয়ালৰ আন সদস্যও কেতিয়াবা বিতুষ্ট হৈ পৰে। কিন্তু মোৰ ফালৰ পৰা সকলোলৈ শুভেচ্ছা থাকিল। আপোনালোকে দেশৰ সন্মান আৰু মান উন্নত কৰিছে। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় হিন্দ। জয় হিন্দ। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পাতি অতি আনন্দিত হ'লোঁ। মন কী বাতৰ সৈতে সংযুক্ত হোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ বিশ্বাস যে গণিতৰ এই তৰুণ মহাৰথীসকলৰ কথা শুনাৰ পাছত আন যুৱক-যুৱতীও গণিতৰ ৰসাস্বাদন কৰাৰ বাবে প্ৰেৰিত হ'ব। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ মই যি বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ তাকে শুনি প্ৰত্যেক ভাৰতবাসীৰ মন গৰ্বেৰে উৎফুল্লিত হৈ পৰিব। কিন্তু বিষয়টো উত্থাপন কৰাৰ আগেয়ে মই এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে চৰাইদেউ মৈদামৰ নাম শুনিছেনে? যদি নাই শুনা, তেন্তে এতিয়াৰ পৰা বহুবাৰ শুনিব আৰু হয়তো বহুতকে এই বিষয়ে ক'ব। অসমৰ চৰাইদেউ মৈদামক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। এই সূচীত এয়া ভাৰতৰ 43 সংখ্যক
আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম অন্তৰ্ভুক্তি। বন্ধুসকল, আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব যে এই চৰাইদেউ মৈদামনো কি আৰু ইয়াৰ গুৰুত্বই বা কি? চৰাইদেউৰ অৰ্থ হৈছে পাহাৰৰ ওপৰত থকা উদ্ভাসিত চহৰ। ই আছিল আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী। আহোম ৰাজবংশৰ লোকসকলে তেওঁলোকৰ পূৰ্বজসকলৰ মৃতদেহ আৰু মূল্যৱান সম্পত্তি এই মৈদামত সংৰক্ষণ কৰি থৈছিল। মৈদামবোৰ পাহাৰৰ টিলাকৃতিৰ মাটিৰে গঢ়া আৰু ইয়াৰ গৰ্ভত একাধিক কোঠা থাকে। এই মৈদামবোৰ আহোম ৰাজবংশৰ প্ৰখ্যাত ৰজা আৰু গণ্যমান্য ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাৰ প্ৰতীক। পূৰ্বজসকলৰ প্ৰতি সন্মান যচাৰ এয়া এক অনন্য নিদৰ্শন। ইয়াত সামূহিক পূজা অৰ্চনাও অনুষ্ঠিত হয়। বন্ধুসকল, আহোম সাম্ৰাজ্য সম্পৰ্কে আন কেতবোৰ তথ্যই আপোনাসৱক আচৰিত কৰি তুলিব। ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা ঊনবিংশ শতিকা পৰ্যন্ত এই সাম্ৰাজ্য বৰ্তি আছিল। ইমান বিস্তৃত সময় জুৰি চলা এই সাম্ৰাজ্য বোধহয় আহোমসকলৰ শাসন দক্ষতা, বিচক্ষণতা আৰু আত্মবিশ্বাসৰ সবল ভেটিৰ বাবে সম্ভৱ হৈছিল। চলিত বৰ্ষৰ 9 মাৰ্চ তাৰিখে আহোমসকলৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য হৈছিল। সেই সময়ত আহোম সম্প্ৰদায়ৰ আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি-নীতিৰ প্ৰক্ৰিয়াই মোক মুগ্ধ কৰিছিল। লাচিত মৈদামত আহোমসকলৰ পূৰ্বজসকলক সন্মান জনোৱাৰ সৌভাগ্য মোৰ বাবে বৃহৎ প্ৰাপ্তি। এতিয়া চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ পাছত ইয়ালৈ আৰু অধিক পৰ্যটক আহিব। আপোনালোকেও ভৱিষ্যতৰ ভ্ৰমণসূচীত ইয়াক অন্তৰ্ভুক্ত কৰিব। বন্ধুসকল, নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰিব পাৰিলেহে দেশ আগবাঢ়ি যাব পাৰিব। ভাৰততো এনে বহুত প্ৰয়াস আৰম্ভ কৰা হৈছে। এনে এটি প্ৰয়াস হৈছে প্ৰজেক্ট পৰী। এই পৰী পিছে স্বৰ্গীয় কল্পনাৰ পৰী নহয়, ই ধৰণীক স্বৰ্গলৈ ৰূপান্তৰৰহে প্ৰয়াস। পৰী মানে পাব্লিক আৰ্ট অৱ ইণ্ডিয়া। ই হৈছে ৰাজহুৱা চিত্ৰকলাক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলোৱা শিল্পীসকলৰ বাবে এখন মঞ্চ। আপোনালোকে ৰাস্তাৰ কাষৰ দেৱালত সুন্দৰ চিত্ৰ নিশ্চয় দেখা পাইছে। পৰীৰ সৈতে জড়িত শিল্পীসকলে এইবোৰ সৃষ্টি কৰিছে। এনে চিন্তাই ৰাজহুৱা স্থানৰ সৌন্দৰ্যও বৃদ্ধি কৰে আৰু আমাৰ সংস্কৃতিক অধিক জনপ্ৰিয় কৰি তোলাত সহায় কৰে। উদাহৰণস্বৰূপে দিল্লীৰ ভাৰত মণ্ডপমত দেশৰ বিভিন্ন কলাৰ নমুনা আপোনালোকে দেখিবলৈ পাব। দিল্লীৰ কিছুমান ফ্লাইঅভাৰতো এনে চিত্ৰ দেখিবলৈ পাব। মই কলা সংস্কৃতিৰ অনুৰাগীসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন ৰাজহুৱা চিত্ৰকলাৰ ক্ষেত্ৰত কাম কৰা আৰম্ভ কৰে। ই আমাৰ ভেটিক লৈ গৌৰৱান্বিত হোৱাৰ আনন্দ প্ৰদান কৰিব। মোৰ প্ৰিয় দেশবাসী, মন কী বাত অনুষ্ঠানত এইবাৰ পাতিবলৈ লৈছোঁ ৰঙৰ কথা, যি ৰঙে হাৰিয়ানাৰ ৰোহটক জিলাৰ 250 মহিলাৰ জীৱনলৈ সমৃদ্ধিৰ ৰং কঢ়িয়াই আনিছে। হস্তশিল্পৰ সৈতে জড়িত এই মহিলাসকলে প্ৰথমতে সৰু সৰু দোকান খুলি ব্যৱসায় চলাইছিল। পাছত আগবাঢ়ি যোৱাৰ ইচ্ছাৰে তেওঁলোকে উন্নত স্বাৱলম্বী গোটৰ সৈতে জড়িত হৈ ব্যৱসায় আৰম্ভ কৰিলে। তেওঁলোকে ব্লক প্ৰিণ্টিং আৰু কাপোৰত ৰং দিয়াৰ প্ৰশিক্ষণ লৈ এই কাম আৰম্ভ কৰিলে। এতিয়া তেওঁলোকৰ বেড কভাৰ, শাৰী আৰু দুপাট্টাৰ গোটেই দেশতে চাহিদা বাঢ়িছে। বন্ধুসকল, ৰোহটকৰ এই মহিলাসকলৰ দৰেই দেশৰ বিভিন্ন ঠাইৰ কাৰিকৰসকলে বিভিন্ন হস্তশিল্পক জনপ্ৰিয় কৰি তুলিছে। সেইবোৰৰ ভিতৰত আছে ওড়িশাৰ চম্বলপুৰী শাৰী, মধ্যপ্ৰদেশৰ মাহেশ্বৰী শাৰী, মহাৰাষ্ট্ৰৰ পৈথানী, বিদৰ্ভৰ হেণ্ডব্লক প্ৰিন্টছ, হিমাচলৰ ভুট্টিকোৰ চল আৰু ঊণৰ কাপোৰ, জম্মু কাশ্মীৰৰ কণী চল আদি। আপোনালোকে চাগে জানেই যে অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হ'ব। আজিকালি হস্ততাঁত নিৰ্মিত কাপোৰে জনমানসত বিশেষ ঠাই পাইছে। কেইবাটাও ব্যক্তিগত কোম্পানীয়ে AIৰ জৰিয়তে অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে হস্তশিল্পৰ বিস্তাৰ সাধন কৰিছে। কোষা AI, হেণ্ডলুম ইণ্ডিয়া, ডি জাংক, নোভাটেক্স, ব্ৰহ্মপুত্ৰ ফেবলছ এনে কেইবাটাও ষ্টাৰ্টআপ উদ্যোগে হস্ততাঁত সামগ্ৰী জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলাইছে।
বহু লোকে স্থানীয় হস্তশিল্পৰ সামগ্ৰী দেশত জনপ্ৰিয় কৰাৰ প্ৰয়াস চলোৱা দেখি মই আনন্দ পাইছোঁ। আপুনিও আপোনাৰ স্থানীয় হস্তশিল্পৰ সামগ্ৰীৰ ফটো মাই প্ৰডাক্ট মাই প্ৰাইড এই হেশ্বটেগৰ সৈতে ছ'চিয়েল মিডিয়াত আপলোড কৰক। বন্ধুসকল, হস্তশিল্পৰ লগতে মই খাদীৰ বিষয়েও ক'ব খুজিছোঁ। আপোনালোকৰ মাজত এনে ব্যক্তি নিশ্চয় ওলাব যি আগতে নকৰিলেও আজিকালি খাদী কাপোৰ গৌৰৱেৰে পৰিধান কৰে। মই আনন্দেৰে জনাব বিচাৰিছোঁ, খাদী গ্ৰামোদ্যোগ সামগ্ৰীৰ বিক্ৰী প্ৰথমবাৰৰ বাবে ১.৫ লাখ কোটি টকাৰ ওপৰ হৈছেগৈ। এনে সামগ্ৰী বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে ৪০০%। খাদী আৰু হস্ততাঁত সামগ্ৰীৰ বিক্ৰী বৃদ্ধিয়ে কৰ্মসংস্থাপনৰ নতুন পথ মুকলি কৰিছে। এই উদ্যোগৰ সৈতে মহিলাসকলেই বেছিকৈ জড়িত হৈ আছে। সেয়েহে অধিক লাভ মহিলাসকলৰেই হ'ব। আপোনালোকৰ নিশ্চয় নানা তৰহৰ কাপোৰ আছে। যদি এতিয়ালৈকে খাদী কাপোৰ লোৱা নাই, তেনেহ'লে এতিয়াৰ পৰা কিনিবলৈ আৰম্ভ কৰক। এয়া মোৰ অনুৰোধ। আগষ্ট মাহ স্বাধীনতা অৰ্জনৰ মাহ। খাদী কাপোৰ কিনিবৰ বাবে ইয়ে আটাইতকৈ সুন্দৰ সময়। মোৰ প্ৰিয় দেশবাসী, মন কী বাত অনুষ্ঠানত মই প্ৰায়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিছোঁ। সকলো পৰিয়ালৰ লোকেই তেওঁলোকৰ সন্তান নিচাযুক্ত দ্ৰব্যৰ বলি নোহোৱাটো কামনা কৰে। এনে লোকসকলৰ সহায়ৰ বাবে চৰকাৰে মাঞ্চ নামৰ এটি বিশেষ কেন্দ্ৰ খুলিছে, যাৰ হেল্পলাইন নম্বৰ হৈছে 1933। ইয়াৰ এটা পৰ্টেলো খোলা হৈছে। ইয়াৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ সম্পৰ্কীয় প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়া হ'ব। ইয়াৰ জৰিয়তে ৰাইজেও নাৰ্কোটিক্স কণ্ট্ৰল ব্যুৰো নামৰ সংগঠনক এই বিষয়ৰ খবৰ জনাব পাৰিব। ইয়াৰ তথ্যসমূহ গোপনে ৰখা হ'ব। আশা কৰোঁ ভাৰতক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ পৰা মুক্ত কৰাৰ বাবে আগ্ৰহী সকলো ব্যক্তি আৰু সংগঠনে মাঞ্চ ব্যৱহাৰ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ গোটেই পৃথিৱীতে ব্যাঘ্ৰ দিৱস পালন কৰা হ'ব। বাঘ ভাৰতৰ সংস্কৃতিৰ অভিন্ন অংগ। আমি সৰুৰে পৰা বাঘৰ কাহিনী শুনি শুনিয়েই ডাঙৰ হৈছোঁ। জংঘলৰ কাষৰ গাঁওবোৰৰ প্ৰতিগৰাকী লোকেই বাঘৰ সৈতে তালমিল ৰাখি কেনেকৈ চলিব লাগে সেই কথা জানে। বাঘৰ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰয়াস চলোৱা হৈছে। ৰাজস্থানৰ ৰন্থম্ভোৰত আৰম্ভ কৰা এনে এটি প্ৰয়াস হৈছে কুলহাৰী বন্ধ পঞ্চায়ত। এই অভিযানত স্থানীয় লোকসকলে শপত খাইছে যে তেওঁলোকে জংঘললৈ কুঠাৰ লৈ নাযায় আৰু এডালো গছ নাকাটে। ইয়াৰ ফলত জংঘল গছেৰে ভৰি পৰিছে আৰু বাঘৰ বিচৰণ সহজ হৈ উঠিছে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ তডোবা অন্ধেৰী টাইগাৰ ৰিজাৰ্ভ বাঘৰ মুখ্য বসতিস্থল। ইয়াৰ স্থানীয় গোণ্ড, মানা আদি জনজাতিৰ লোকসকলে ইকো টুৰিজিম বিকাশ কৰিবৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিছে, যাতে বাঘে উন্মুক্তভাৱে বিচৰণ কৰিব পাৰে। অন্ধ্ৰপ্ৰদেশৰ নল্লামালাই অঞ্চলৰ পাহাৰত থকা চেম্পু জনজাতিৰ লোকসকলে বাঘৰ লগতে জংঘলৰ সকলো জন্তুৰ গতিবিধি নিৰীক্ষণ কৰি তথ্য সংগ্ৰহ কৰি ৰাখিছে। সেইদৰে উত্তৰ প্ৰদেশৰ পিলভিটত বাঘ মিত্ৰ কাৰ্যক্ৰম চলোৱা হৈছে। ইয়াত কেইজনমান লোকক বাঘ মিত্ৰ ৰূপে দায়িত্ব দি প্ৰশিক্ষণ দিয়া হৈছে, যাতে বাঘ আৰু মানুহৰ সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি নহয়। এনেবোৰ প্ৰয়াসৰ বাবেই আজি বিশ্বৰ ৭০% বাঘ ভাৰতত পোৱা যায়। বন্ধুসকল, বাঘৰ সংখ্যা বৃদ্ধিৰ লগতে বনাঞ্চলৰ বৃদ্ধিও দ্ৰুতগতিত হৈ আছে। এই ক্ষেত্ৰতো সামূহিক প্ৰয়াসে সফলতা কঢ়িয়াই আনিছে। যোৱা বছৰ মন কী বাত অনুষ্ঠানত মাতৃৰ নামত এজোপা গছ কাৰ্যসূচীৰ কথা আলোচ কৰিছিলোঁ। দেশৰ বেলেগ বেলেগ অঞ্চলত এই অভিযান চলোৱাৰ বাতৰি পাই মই আনন্দিত। অলপতে পৰিচ্ছন্নতাৰ বাবে প্ৰসিদ্ধ ইন্দোৰত এই অনুষ্ঠানত একেদিনাই ২ লাখতকৈও অধিক গছপুলি ৰোৱা হয়। নিজৰ মাকৰ নামত গছপুলি ৰোৱা এই অভিযানত আপুনিও ভাগ লৈ চেলফি লৈ ছ'চিয়েল মিডিয়াত পোষ্ট কৰক। এই অভিযানত জড়িত হৈ নিজৰ মাতৃ আৰু ধৰিত্ৰী আই দুয়োৰে বাবে কিবা এটা কৰাৰ আনন্দ লাভ কৰক। মোৰ প্ৰিয় দেশবাসী, ১৫ আগষ্টৰ দিনটো ওচৰ চাপিছেহি। সেইদিনা হৰ ঘৰ তিৰংগা অভিযান চলোৱা হ'ব। সেই দিনটোত দুখীয়া ধনী সকলো লোকেই ত্ৰিৰংগ পতাকা উৰুৱাই গৌৰৱবোধ কৰিব। ই এটা বিশেষ উৎসৱ হৈ পৰিছে।
সেইদিনা ঘৰ, কাৰ্যালয়, যান-বাহন সকলোতে পতাকা উৰুৱাৰ বাবে বেলেগ বেলেগ সামগ্ৰীও তৈয়াৰ কৰা দেখা গৈছে। কোনো লোকে বন্ধু-বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ মাজত পতাকা বিতৰণ কৰাও দেখা গৈছে। পতাকা উৰুৱাৰ বাবে এনে উল্লাস আৰু উৎসাহে আমাক পৰস্পৰৰ ওচৰ চপাই নিয়ে। বন্ধুসকল, এই বছৰো আপোনালোকে পতাকাৰ সৈতে লোৱা চেলফি harghar-tiranga.com এই ৱেবছাইটত আপলোড কৰক। তদুপৰি MyGov বা নমো এপ ব্যৱহাৰ কৰি 15 আগষ্টৰ আগতেই মোলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াওক। মই এই পৰামৰ্শসমূহ যিমান পাৰোঁ মোৰ 15 আগষ্টৰ ভাষণত অন্তৰ্ভুক্ত কৰিম। মোৰ প্ৰিয় দেশবাসী, মন কী বাত অনুষ্ঠানৰ এইটো খণ্ডত আপোনালোকৰ সৈতে কথা পাতি ভাল লাগিল। নতুন চিন্তা আৰু জনগণৰ নতুন প্ৰয়াসৰ সৈতে অহা খণ্ডত আপোনালোকক পুনৰ লগ পাম। কেইবাটাও উৎসৱ সমাগত। পৰিয়ালৰ সৈতে আটাইয়ে উৎসৱৰ আনন্দ লওক। দেশৰ বাবে নতুন কিবা এটা কৰাৰ শক্তি বজাই ৰাখক। বহুত ধন্যবাদ। নমস্কাৰ।